নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমাৰ লগত আছে ঈশা বৰুৱা। ঈশা বৰুৱা অসমৰ জীয়ৰী, বৰ্তমান আমেৰিকাৰ বোৱাৰী। ঈশা, তোমাক যে অসমৰ নিউজ পৰ্টেলবিলাক যে বেয়াকৈ নিউজ প্ৰচাৰ কৰি আছে, এইটোৰ বিষয়ে তুমি কি ক'বা? এইবোৰ নিউজ বনাই আছে। মোৰ ফলোৱাৰ্ছে মই কেইগৰাকী মানে চেণ্ড কৰিছে এটা নিউজ পৰ্টেলে মোৰ ওপৰত নিউজ বনাইছে। আকৌ কিবা মানুহজন কিবা মুছলিম হয় নেকি, কিবা চিঞৰি কি নিউজ বনাইছে, আৰু সেই পষ্টত গৈ পেলাই একদম মানুহে একদম লেতেৰা গোটেই বেয়া কমেণ্ট কৰিছে। মানে বুজি নাপাওঁ, আপোনালোকে নিউজ পৰ্টেলবোৰৰ কি বেলেগ কাম নাই নেকি? অসমত কি নিউজৰ ইমান কমি হৈ গৈছে নে? আপোনালোকে এতিয়া সেই লোকৰ সংসাৰ আমেৰিকাত কি হৈছে সেইবোৰ যে নিউজ দিবলগীয়া হৈছে। মই ইয়াত কানি ভিডিঅ' বনাইছোঁ নেকি যে মোৰ কিবা প্ৰব্লেম হৈছে বুলি? মোৰতো ফেমিলি, মোৰ ইয়াত সংসাৰ ধুনীয়াকৈ চলি আছে, মোৰ ওপৰত নিউজ বনাবলগীয়া মই একো নাভাবোঁ। যে আগতে মানুহে নিউজত ওলাই যেতিয়া ভাল কাম কৰে, বহুত ডাঙৰ ভাল কাম কৰে, যেনিবা দেশৰ কাৰণে কিবা কৰে বা অসমৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিয়ে, বা একেবাৰে বদমাছ মানুহবোৰ আগতে নিউজত ওলায়। আৰু আজিকালি এই ফাল্টু ফটোৱা কিছুমান নিউজ মানে পৰ্টেল, স্পেচিয়েলি চেনেল নহয় পৰ্টেল, এই নিউজ পৰ্টেলবোৰৰ পৰা শান্তি নাইকিয়া হৈছে। ফেচবুকত খালি পৰ্টেল এটা খুলি ল'ব আৰু এই আল্টু ফাল্টু কিছুমান দি থাকে। আজিকালি নিউজবোৰ হৈছে কাৰ মাইকী ক'ত গ'ল, কাৰ মাইকীয়ে নাইটি কিনিছে, কাৰ মাইকীয়ে ভাত খাইছে, কাৰ মাইকীয়ে নাইটি। সেইবোৰ কি নিউজ নেকি? সেইবোৰ নিউজ নেকি? আপোনালোকৰ কি নিউজ চেনেলবোৰ কি এই নিউজ পৰ্টেলবোৰ স্পেচিয়েলি কি এইবোৰ ফেচবুক ভিডিঅ'ৰ ইনষ্টাগ্ৰাম ৰিলছৰ ওপৰত চলাই থাকে নেকি? হা, আপোনালোকৰ নিচিনা ফাল্টুৰ এইবোৰ মানে কিয় কৰি থাকে? কাম নাই আপোনালোকৰ বেলেগ, এনেই মানুহক অশান্তি কৰি থাকে কিয়? মোৰ অসহ্য লাগি গৈছে আৰু এইবোৰ দেখি মানে ভিডিঅ' চিডিঅ' বনাবই মন নাযায়। সেইকাৰণে আজিকালি ইণ্টাৰেষ্ট নাইকিয়া হৈ গ'ল। কি আল্টু ফাল্টু কৰি থাকে? মই কৈছোঁ নেকি কান্দি পেলাই যে মোৰ কিবা প্ৰব্লেম হৈছে ইয়াত? আল্টু ফাল্টু মোৰ ওপৰত যে এনেই নিউজ বনাই আছে। নিউজ বনোৱা টপিক নেকি? নে মই কিবা অসমৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিছোঁ, নে ভাৰতৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিছোঁ, নে মই কিবা বহুত বেয়া কাম কৰিলোঁ? মোৰ ওপৰত যে নিউজেই বনাই আছে, ইটোৰ পাছত সিটো। আকৌ কিছুমানে ৰষ্টিং কৰিছে, আগ নাই গুৰি নাই, ভিউজৰ কাৰণে বিয়া হৈছোঁ বুলি এজনীয়ে ৰষ্টিং কৰিছে। ফাল্টু নেকি অলপ? পাগল, পৃথিৱীত যদি পাগল আছে চব অসমতে আছে নেকি? আমাৰ অসমতে পাগল সোপা আছে। ইয়াত কোনো কাৰো খবৰে নাইকিয়া, চব নিজৰ ব্যস্ত থাকে, লোকৰ পাৰ্চনেল লাইফৰ একো ক'ব নাই। আমাৰ আকৌ এই ফটোৱা নিউজ পৰ্টেলকেইটাৰ আকৌ লোকৰ লাইফত কি হৈছে এইবোৰ খুচৰি ফুৰে। ছ'চিয়েল মিডিয়াটো মানে একদম কি ক'ম আৰু, এতিয়া মানে ছ'চিয়েল মিডিয়া আপুনি কিবা এটা আপলোড কৰিবই নোৱাৰে। গোটেই ৱৰ্ল্ডৰ মানুহে ছ'চিয়েল মিডিয়া ইউজ কৰে। আমাৰ অসমৰ কেইটাই অকল নকৰে নহয়, বা অসমীয়া মানুহখিনিয়ে নকৰে নহয়, গোটেই ৱৰ্ল্ডৰ মানুহে ইউজ কৰে। তেওঁলোকে বহুত ধৰণৰ কণ্টেণ্ট দিয়ে, বেয়া ভাল ঢেৰ কণ্টেণ্ট দিয়ে। এতিয়া আপোনালোকে কি সেইবোৰ বুটলি আনি পেলাই কি সেইবোৰ আল্টু ফাল্টু কথা কৈ থাকিব, যোনটো মিছা, একো সঁচাও নকয়। নিউজ বনাব আছে, মোক কমচে কম সুধি লওক কি ক'ব লাগে, কাৰ বাপেকৰ মূৰটো কৈছে নাজানো। খং এতিয়া এনেকেই ক'ব লাগিব ইহঁতক। মই অসমত থাকিব লাগিব, চবৰ ওপৰতে কেছ দিলোঁহেঁতেন এটালৈকে। এনেই গা চা ভাল নহয়, ফেচবুকটো খুলিমহে, ক'ৰ আল্টু ফাল্টু এসোপা দি থাকিব, কাম নাই বন নাই, আগগুৰি নাইকিয়া। সুধিব নালাগে, কাৰো পাৰ্মিশ্যন ল'ব নালাগে, মানে যি মন বনাই দিলে নিউজ এটা, মানে নিউজ এটা হ'লেই হ'ল খালি। একদম ফাল্টু। আমাৰ অসমত যে বহুত ফাল্টু মানুহ সোমাই আছে, মই সঁচাই কৈছোঁ। মই ইমানকৈ গোটেই ৱৰ্ল্ড ঘূৰা নাই যদিও যিমানকেইখন দেশ ঘূৰিছোঁ ন, কোনো কাৰো ওপৰত ইণ্টাৰেষ্ট নাই, যোনে যি নকৰক তাত নাক ঘুচাৰি সোমাই নাথাকে। ফাল্টু চব, কাৰ মাইকী ক'ত গ'ল, কোনে কি পিন্ধিলে, কোনে কি খালে। ফেচবুকটো খুলিবই এই পৰ্টেলকেইটাৰ পিছে উৎপাত। আগতে এতিয়া কিমান ডাঙৰ নিউজ লাইভ এতিয়া নিউজ চেনেল আছে আমাৰ অসমত, নিউজ লাইভ হওক, DY 365 হওক, কিমান আছে। তেওঁলোকে এইবোৰ ফাল্টু কৰা দেখা নাই। মই এইবোৰকহে দেখিছোঁ, পৰ্টেলবোৰ সিহঁতে খুলি ল'ব ফেচবুকত, আৰু আল্টু ফাল্টু দি থাকিব জোৰ তোৰ আনি পেলাই, কাম নাই। একদম খং উঠি গৈছে। এটা কাম কৰ তহঁতে, মোৰ ওপৰতে ভিডিঅ' বনাই থাক। গোটেই অসমখনত আৰু বেলেগ প্ৰব্লেম নাই। আমাৰ অসমখনৰ প্ৰব্লেম হৈছে ঈশা বৰুৱা ৰছ আৰু জেকব ৰছৰ ওপৰত ভিডিঅ' বনাই থাক। হা, তেতিয়াকে ভিডিঅ' বনাই থাক। অসমৰ আৰু বেলেগ একো দিগদাৰ, আমাৰ অসমখন পাৰফেক্ট, একদম পাৰফেক্ট হৈ আছে, একো দিগদাৰ হোৱা নাই। খালি ঈশা বৰুৱা আৰু জেকব ৰছৰ লাইফত কি হৈ আছে, সংসাৰিক ট্ৰাবল কি কৈছে মই নাজানো, মই ভালকৈ চোৱাই নাইকিয়া ভিডিঅ'টো। সেই কিবা কিবি আল্টু ফাল্টু চিঞৰিছে। যোৱাবাৰো এটা পৰ্টেলে আল্টু ফাল্টু ক'লে, এইবাৰ আল্টু ফাল্টু ক'লে। আমাৰ কথাই কৈ থাক তহঁতে চবেই মিলি খালি সেইটোৱে কৈ থাক। গোটেই সোপা চিঞৰিছে মৰিছ তাত এনেই। ইয়াত এফালে মানুহে কি হৈছে গমেই নাপাওঁ, মই গমেই নাপাওঁ কিনো হৈছেগে। মোক যেতিয়া ফলোৱাৰ্ছসকলে পঠায় তেতিয়াহে মই দেখোঁ যে এনেকুৱা এইটোহে চলি আছে অসমত এতিয়া, বেলেগ টপিক নাই। ইমান সমস্যা আছে গোটেই অসমখনত, কম সমস্যা আছেনে? সেয়া কভাৰ কৰিব টাইম নাই তহঁতৰ। কাৰ কি হৈছে, কাৰ কোনে কণ্টেণ্ট কি কণ্টেণ্ট বনাইছে, যোনে যি কণ্টেণ্ট নবনা তাত তহঁতৰ নাক ঘুচাৰি থাকিব দৰকাৰ নাই নহয়।
ভাল লগা হৈছে একদম অশান্তি মানে গোটেই ৱৰ্ল্ডৰ মানুহে ইউজ কৰে ফেচবুকডাল একো দিগদাৰ নাই আমাৰ কেইটাৰনো কি উৎপাতো কি চাবি একদম সিহঁতে নীতি মানে এষ্ট্ৰলজি কৰি থৈছে কোন কাৰ কাৰণে পইচাৰ কাৰণে বিয়া হৈছে আৰু মোৰ কমেণ্ট বক্সত কেইটামান আহে ফলোৱাৰ্ছ নহয় মোৰ ফাল্টু কেইটামান আহে ফাল্টু ল'ৰা বেকাৰ জবলেছ কাম নাই সিহঁতৰ মাইকীও নাই চাকৰিও নাই সেইকাৰণে লোকৰ আহি পেলাই আলটু ফাল্টু কৰি থাকে পইচা 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 ক'ব আল বাল ক'ব আকৌ বোলে ক'ব হেৰি কি কয় দেউতাৰ বয়সৰ বিয়া হৈছ মোৰ হাজবেণ্ড মই কাৰো বেলেগৰ মতা কাঢ়ি বিয়া হোৱা নাই নহয় আৰু না মই কাৰোবাৰ মতা কাঢ়ি বিয়া হৈছোঁ না মই কাৰোবাৰ ল'ৰা ছোৱালী মুখৰ পৰা ভাত কাঢ়ি বিয়া হৈছোঁ বোলে লোকৰ ল'ৰা ছোৱালী থাকি পেলাই মই বোলে বিয়া হৈছোঁ এনেকুৱা নহয় নহয় মোৰ হাজবেণ্ডজনক মই বেচেৰা হয় তেওঁ মোক পচন্দ কৰি বিয়া পাতিছে মই তেওঁৰ পোকৰত দৌৰি ফুৰা নাছিলোঁ বুজিলি ফাল্টু চব কমেণ্ট বক্সত আহি যি ষ্টেজ কৈ থাকিম নহয় মুণ্ডাকে ভাঙি দিব মন যায় আল্টু ফাল্টু কথা কৈ থাকে গোটেই অসমখনত কিমান প্ৰব্লেম আছে কৰ নকৰা আংবাং কোনোবা মানুহ থাকে বিদেশত তেওঁৰ কোনো লিংকে নাই সেই তেওঁৰ লাইফটো এনেই আল্টু ফাল্টু নিউজত কিয় দি আছে মোৰ মিষ্টাৰক সুধিছে জানো তেওঁৰ পাৰ্মিশ্যন নোলোৱাকৈ তেওঁৰ যে আপুনি গোটেই ভিডিঅ' আপুনি ভাইৰেল কৰাই আছে আপোনালোকে আগ নাই গুৰি নাইকিয়া বেকাৰ চব কাম নাই বনাই দি থাক আমাৰ ওপৰতে নিউজ দি থাক আৰু নিউজ নাইকিয়া অসমত চব ভাল হৈছে অসমত আৰু একো হোৱা নাই যে আৰু এই আমেৰিকাত আমি থাকোঁ সেইটোৱে হৈ আছে অসমত